আজি আমি অলিভাৰ আৰু লীলাৰ এটি ধুনীয়া সাধু শুনিম। অলিভাৰ এজন কৌতূহলী সৰু ল'ৰা আৰু লীলা এজনী কল্পনাশীল সৰু ছোৱালী। বহু দিন আগতে তেওঁলোক দুয়ো এখন যাদুকৰী দেশত বাস কৰিছিল। এদিন আবেলি অলিভাৰ এখন বাগিচালৈ ফুৰিবলৈ গৈছিল। বাগিচাখন সেউজীয়া গছ বন আৰু ৰঙীন ফুলেৰে ভৰি আছিল। অলিভাৰে দেখিলে এজনী সৰু ছোৱালী অকলে খেলি আছে। অলিভাৰে ছোৱালীজনীৰ ওচৰ চাপি সুধিলে, তোমাৰ নাম কি আৰু তুমি অকলে অকলে কিয় খেলি আছা? তাই হাঁহি এটা মাৰি উত্তৰ দিলে, মোৰ নাম লীলা। মই সদায় পৰীৰ কথা ভাবি অকলেই খেলি থাকোঁ। তোমাৰ নামনো কি? অলিভাৰেও নিজৰ নামটো ক'লে। লীলাই অলিভাৰক ক'লে, মোৰ এই বাঁহীটো পৰীৰ সংগী। যদি মই এক সঁচা সুৰ বজাওঁ, পৰীয়ে আমাৰ ইচ্ছা পূৰণ কৰিব। অলিভাৰেও তেওঁৰ সৰু নীলা পাখিখন দেখুৱালে আৰু ক'লে, এইটো যাদুকৰী পাখি। ই মোৰ কল্পনাৰ অভিযানৰ সংগী। কিছু সময়ৰ পিছত দুয়ো সিদ্ধান্ত ল'লে যে তেওঁলোক জোনবাইৰ দেশলৈ যাব। লীলাই বাঁহীত সুৰ বজালে আৰু অলিভাৰে পাখিখন আকাশলৈ তুলি ধৰিলে। হঠাতে আকাশৰ পৰা এখন জিলিকি থকা দুৱাৰৰ আবিৰ্ভাৱ হ'ল। দুৱাৰেদি জোনবাইলৈ যোৱাৰ বাবে এটি ৰূপালী পথ আছিল। দুয়ো হাতে হাত ধৰি জোনবাইলৈ ৰাওনা হ'ল। তেওঁলোকে জোনবাইত ভৰি দিয়াৰ লগে লগে দেখিলে যে জোনবাইৰ জোনাক নাইকিয়া হৈ গৈছে আৰু জোনবাইৰ মাটি অন্ধকাৰত ডুব যাব ধৰিছে। তেওঁলোকে লক্ষ্য কৰিলে যে আকাশৰ তৰাবোৰৰো লাহে লাহে পোহৰ কমি যাব ধৰিছে। কিছু দূৰত তেওঁলোকে এজনী মৰম লগা পৰী দুখ মনে বহি থকা দেখিলে। পৰীজনীয়ে তেওঁলোকক দেখি ওচৰলৈ আগুৱাই আহিল আৰু ক'লে যে এটা দুষ্ট মেঘে জোনবাইৰ জোনাকক বন্দী কৰি ৰাখিছে। পৰীয়ে দুয়োৰে পৰা জোনাকক মুকলি কৰিবলৈ সহায় বিচাৰিলে। পৰীয়ে তেওঁলোকক এটা অন্ধকাৰ গুহালৈ যোৱাৰ পথ দেখুৱাই দিলে। এই গুহাৰ ভিতৰতে দুষ্ট মেঘটোৱে জোনবাইৰ জোনাকক বন্দী কৰি ৰাখিছে। পৰীয়ে তেওঁলোকক সাৱধানে আগুৱাই যাবলৈ ক'লে। দুয়ো গুহালৈ যোৱাৰ পথত এটা ধকধকীয়া বগা শহাপহু লগ পালে। শহাপহুটোৰ শৰীৰৰ পৰা উজ্জ্বল পোহৰ ওলাই আছিল। শহাপহুটোৱে তেওঁলোকক গুহালৈকে ৰাস্তা দেখুৱাই আগুৱাই লৈ গ'ল। তেওঁলোকে গুহাত ভৰি দিয়াৰ লগে লগে এটি গভীৰ গৰজনি শুনিলে। ভিতৰত এটি ডাঙৰ দুষ্ট মেঘ, যি জোনবাইৰ জোনাকক বন্দী কৰি ৰাখিছে। দুষ্ট মেঘে তেওঁলোকক দেখি গৰজিবলৈ ধৰিলে। লীলাই সাহসেৰে বাঁহী বজাই যাদুকৰী সুৰ সৃষ্টি কৰিলে আৰু অলিভাৰে নীলা পাখিৰ যাদুৰে জোনাকক মুকলি কৰিবলৈ চেষ্টা কৰিলে। লীলাৰ সুৰ আৰু অলিভাৰৰ পাখিয়ে একেলগে যাদুকৰী শক্তি সৃষ্টি কৰিলে। দুষ্ট মেঘটো পলাই পতং দিলে আৰু জোনবাইলৈ পুনৰ জোনাক ঘূৰি আহিল। আকাশত তৰাবোৰ আকৌ তিৰবিৰাবলৈ ধৰিলে। পৰীয়ে লীলা আৰু অলিভাৰক ধন্যবাদ দিলে। পৰীবোৰে তেওঁলোকক আদৰিলে আৰু নাচিবৰ বাবে নিমন্ত্ৰণ কৰিলে। অলিভাৰ আৰু লীলাই পৰীৰ লগত নাচিলে আৰু পৰিৱেশটো আনন্দৰে
ভৰি উঠিল। পৰীয়ে অলিভাৰক এটা ৰঙীন পখিলা আৰু নীলাক এপাহি উজ্জ্বল ফুল উপহাৰ দিলে। অৱশেষত পৰীয়ে অলিভাৰ আৰু লীলাক ঘৰলৈ উভতি যোৱাৰ বাবে এটি নতুন পথ দেখুৱাই দিলে। পৰীবোৰৰ পৰা বিদায় লৈ দুয়ো এটা সোণোৱালী পথেৰে পৃথিৱীলৈ উভতি আহিল। ঘূৰি আহি লীলা আৰু অলিভাৰে দুয়ো নিজকে নিজ নিজ ঘৰত পালে। দুয়োৰে মুখত এটা মিঠা হাঁহি আছিল। তেওঁলোকৰ মুখকেইখনো জিলিকি উঠিছিল। তেওঁলোকৰ জোনবাইৰ অভিযান শেষ হ'ল, কিন্তু কল্পনাৰ জগতত নতুন এক অধ্যায় আৰম্ভ হ'বলৈ অপেক্ষা কৰি আছিল।